হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত ক্লাছ 11ৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 3 মোশ্যন ইন এ ষ্ট্ৰেট লাইনৰ ওপৰত ডিছকাছ কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলোঁ যে স্পীড কাক কৈ চাইছিলোঁ, হয়নে? আৰু ডিফাৰেণ্ট টাইপছ অফ কি চাইছিলোঁ, স্পীড চাইছিলোঁ, হয়নে? তোমালোকে ভিডিঅ'টো চালানে? চাবা এবাৰ, ঠিক আছে? তেনেহ'লে আজি আমি এটা নতুন টপিকৰ ওপৰত ডিছকাছ কৰিম। সেইটো কি হৈছে ভেল'চিটি বা কি বেগ, ঠিক আছে? তোমালোকে ক্লাছ 9ত পঢ়িছিলা ভেল'চিটি কাক কয়, হয়নে? এতিয়া আমি লিখি লওঁ ডেফিনেশ্যনটো যে কি দি টাইম rate of displacement of an object is called কি velocity of the key object, বা আমি এক এনেকেও লিখিব পাৰোঁ, অৰ বুলি লিখি লোৱা, অৰ দি ৰেট অফ চেঞ্জ অফ displacement with respect to time, ঠিক আছে? with respect to time is called কি হ'ব, displacement. মানে কি কৈছে, এই ভেল'চিটি is called velocity. মানে কি কৈছে ভেল'চিটি মানে যে কি দি ৰেট অফ চেঞ্জ অফ ডিছপ্লেচমেণ্ট উইথ ৰেচপেক্ট টু টাইম। আমি জানো যে কি ডিছপ্লেচমেণ্ট মানে কি হয়, যে এটা পজিশ্যন আছিলে, ধৰি লোৱা তোমাৰ এ ইনিচিয়েল পজিশ্যন আৰু বিটো আছিলে তোমাৰ কি ফাইনেল পজিশ্যন। মানে কি এই ইনিচিয়েল পজিশ্যনটোৰ পৰা ফাইনেল পজিশ্যন পাবলৈ আমাৰ চবতছে কি শ্বৰ্টেষ্ট ডিষ্টেঞ্চটোৱে কি আছিলে, ডিছপ্লেচমেণ্ট আছিলে, হয়নে? মানে ইয়াৰ শ্বৰ্টেষ্ট ডিষ্টেঞ্চ কোনটো হ'ব, এইটো আছিলে, হয়নে? এইটোক আমি কি বুলি কৈছিলোঁ, ডিছপ্লেচমেণ্ট বুলি কৈছিলোঁ। আৰু ডিছপ্লেচমেণ্টটোক আমি কি বুলি কৈছিলোঁ, যিহেতু কি ইনিচিয়েল পজিশ্যনৰ পৰা কি ফাইনেল পজিশ্যন পাইছিলেগৈ, তাক আমি কি বুলি ক'ব পাৰোঁ, চেঞ্জ ইন পজিশ্যন বুলি ক'ব পাৰোঁ, হয়নে? এতিয়া আমি এতিয়া কি ভেল'চিটিটো কেনেকৈ ডিফাইন কৰিম এতিয়া, দ্য ৰেট অফ চেঞ্জ অফ ডিছপ্লেচমেণ্ট উইথ ৰেচপেক্ট টু টাইম। মানে কি তোমাৰ টাইমৰ সাপেক্ষে কি ডিছপ্লেচমেণ্টটো যিমানেই চেঞ্জ হ'ব তাকে কি বুলি ক'ব, ভেল'চিটি বুলি ক'ব। মানে কি যে টাইমৰ সাপেক্ষে আমাৰ পজিশ্যনটো যিমানেই চেঞ্জ হ'ব, ডিছপ্লেচমেণ্ট মানে কি চেঞ্জ ইন পজিশ্যন আছিলে, হয়নে? সেইকাৰণে মানে কি টাইমৰ সাপেক্ষে আমাৰ চেঞ্জ ইন পজিশ্যন মানে কি পজিশ্যনটো যিমানেই কি চেঞ্জ হ'ব তাকে কি বুলি ক'ম, আমি ভেল'চিটি বুলি ক'ম। বুজি পালা ইমান লাগে? এতিয়া টাইমৰ সাপেক্ষে মানে ডিছপ্লেচমেণ্টটো চেঞ্জ হ'লে তাক ভেল'চিটি বুলি ক'ব। আৰু এতিয়া কি দি ৰেট অফ চেঞ্জ অফ ডিছপ্লেচমেণ্ট বুলি কৈছে। আমি এই চেপ্টাৰটো যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমি কি পঢ়িছিলোঁ, ডিফাৰেঞ্চিয়েশ্যন পঢ়িছিলোঁ, হয়নে? আৰু আমি ডিফাৰেঞ্চিয়েশ্যন পঢ়োঁতে পাইছিলোঁ যে কি দ্য ৰেট অফ চেঞ্জ মানে কি হয়, সদায় কি বুজায়, আমাক ডিফাৰেঞ্চিয়েশ্যন বুজায়, হয়নে? সেইখিনি আমি পঢ়িম ইয়াত গ্ৰাফিকেলি আমি যেতিয়া ৰিপ্ৰেজেণ্ট কৰিম তেতিয়া আমি এইটো পাম, ঠিক আছে? মানে তোমালোকক এই ডিফাৰেঞ্চিয়েশ্যনটো তোমাক এইখিনি বস্তুটো লাগিব, বুজিলা? যেতিয়া আমি ৰেট অফ চেঞ্জ দেখিবা মানে বুজিবা যে কি ইয়াত আমি ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগিব, ঠিক আছে? এতিয়া প্ৰথমতে আমি ডেফিনেশ্যনখিনি চাই লওঁ, ঠিক আছে? এতিয়া আমি ভেল'চিটিটো কি বুলি লিখিব পাৰোঁ, দেয়াৰফৰ ভেল'চিটি ইকুৱেল ডিছপ্লেচমেণ্ট পাৰ ইউনিট টাইম, হয়নে? আমি এনেকৈ লিখিব পাৰোঁ। হ'ল। এতিয়া আমি ইয়াৰ কেইটামান কেৰেক্টাৰিষ্টিক্স লিখি লওঁ যে ভেল'চিটি কি কি কেৰেক্টাৰিষ্টিক্স আছে, মানে কি ইয়াৰ ইউনিট লিখিম, ডাইমেনশ্যন লিখিম, ঠিক আছে? এতিয়া লিখি লওঁ। 1 নম্বৰটো লিখা তুমি ইউনিট। ইয়াৰ ইউনিট কি হ'ব তোমাৰ, আমি যদি MKS বা SI ইউনিট যদি লিখোঁ কি হ'ব, ইয়াত ডিছপ্লেচমেণ্টটো কিহে বুজাব, মিটাৰ বুজাব, হয়নে? মানে SI ইউনিট যদি হয় তেতিয়া আমি কি লিখিম, মিটাৰ লিখিম। আৰু টাইমটো কিহে বুজায়, ছেকেণ্ড বুজায়। মানে কি আহিব, মিটাৰ পাৰ কি ছেকেণ্ড, মানে কি লিখিব পাৰোঁ আমি, মিটাৰ পাৰ ছেকেণ্ড বুলি লিখিব পাৰোঁ, ঠিক আছে? তাৰপিছত আকৌ আমি যেতিয়া CGS-ত লিখিম তেতিয়া কি আহিব, আমাৰ চেণ্টিমিটাৰ পাৰ কি আহিব, ছেকেণ্ড আহিব, হয়নে? বা আমি কি লিখিব, চেণ্টিমিটাৰ পাৰ ছেকেণ্ড, ঠিক আছে? এতিয়া আমাৰ কি আহিব, ডাইমেনশ্যন। ডাইমেনশ্যন কি হ'ব, মিটাৰটো কিহে বুজায়, লেংথ, সেইকাৰণে কি আহিব, ওপৰত L আহিব।
আৰু সেকেন্ডটো কি টাইমে বুজায় সেইকাৰণে কি হ'ব টি আহিব মানে আমি কি লিখিব পাৰোঁ এল টি ইনভাৰ্স হল ইমানলৈকে বুজি পালা এতিয়া 3 নম্বৰটো কি আহিব যে এইটো কি কোৱান্টিটি হ'ব ই স্কেলাৰ কোৱান্টিটি হ'ব নে ভেক্টৰ কোৱান্টিটি হ'ব ডিসপ্লেসমেন্টটো কি আছিলে আমাৰ ভেক্টৰ কোৱান্টিটি আছিলে সেইকাৰণে আমাৰ কি ভেলোচিটিটো কি হ'ব ভেক্টৰ কোৱান্টিটি হ'ব মানে কি লিখি দিয়া ইট ইজ এ ভেক্টৰ কোৱান্টিটি আৰু ভেক্টৰ কোৱান্টিটি মানে কি হয় যে ইয়াৰ কি থাকিব তোমাৰ ম্যাগনিটিউডো থাকিব ডাইৰেকশনো থাকিব আৰু কি হ'ব ই ভেক্টৰ ল অফ এডিশন মানি চলিব ঠিক আছে এটো হ'ব কি ভেক্টৰ কোৱান্টিটি আৰু কেলে হ'ব যেহেতু ডিসপ্লেসমেন্টটো এটা কি হয় ভেক্টৰ কোৱান্টিটি হয় আৰু ই কি ক'ব ইয়াত পজিটিভ হ'ব নিগেটিভ হ'ব মানে কি যেহেতু ই কি হয় ডাইৰেকশনটো দিয়ে সেইকাৰণে ই কি হ'ব ভেলোচিটিটো পজিটিভো হ'ব পাৰে নিগেটিভো হ'ব পাৰে আৰু কি হ'ব পাৰে জিৰো হ'ব পাৰে ঠিক আছে এই পইণ্টটো আমি লিখি লওঁ ক'ত লিখিম একদম মোহাই দিছোঁ দেই এতিয়া লিখোঁ আমি যে কি 4 নম্বৰ velocity can be positive negative or zero ঠিক আছে এতিয়া কি হ'ব পাৰে ভেলোচিটিটো কি হ'ব পাৰে পজিটিভো হ'ব পাৰে নিগেটিভো হ'ব পাৰে আৰু জিৰো হ'ব পাৰে হ'ব এইকেইটা হ'ব চাৰিটা তোমালোকে ক্যাৰেক্টাৰিষ্টিক্স এইকেইটা ভেলোচিটিৰ এতিয়া আহিব কি যে ভেলোচিটিৰ টাইপ হল লিখি ৰাখক মোহাই দিও এতিয়া মই কি আহিব যে টাইপ এটা হল টাইপস লিখি লোৱা টাইপস বুলি এক নম্বৰ লিখা ইউনিফর্ম ভেলোচিটি পাইছিলা তোমালোকে ক্লাস 9 ত সুষম বেগ পাইছিলা হয়নে এতিয়া আমি ইউনিফর্ম ভেলোচিটি মানে কি লিখিম কি when a particle লিখা when a particle travels equal displacement in equal interval of time it is called কি হ'ব uniform velocity ঠিক আছে মানে কি যেতিয়া এটা পাৰ্টিকুলে কি কৰিব ইকুৱেল ডিসপ্লেসমেন্ট ইন ইকুৱেল ইন্টাৰভেল অফ টাইম মানে কি সমান টাইমত সমান ডিসপ্লেসমেন্ট হ'ব মানে কি সমান টাইমত সমান পজিশনটো চেঞ্জ হ'ব তাকে কি কম আমি ইউনিফর্ম ভেলোচিটি বুলি কম মানে ধৰি লোৱা মই 1 সেকেন্ডত ধৰি ললো ইমানলৈ গলো ঠিক আছে আকৌ 2 সেকেন্ডত সেম চেঞ্জ ইন পজিশন কৈছো মানে কি এটো পজিশনৰ পৰা এটো পজিশন যাবলৈ 1 সেকেন্ড লাগিলে আৰু এখোজ দিলো এটো পজিশনৰ পৰা যাবলৈ কি লাগিলে তোমাৰ 2 নম্বৰ সেকেন্ডত লাগিলে মানে কি প্ৰত্যেক সেকেন্ডতে মোৰ কি হৈছে এটা খোজ কি হৈছে তোমাৰ আগবাঢ়ি গৈছো মানে কি চেঞ্জ ইন পজিশন মানে কি হৈছে এটা খোজে হৈছে হয়নে সেই কাৰণে ইয়াক কি বুলি ক'ব আমাৰ ইউনিফর্ম ভেলোচিটি বুলি ক'ব মানে কম পাবা যে কি যেতিয়া তোমাৰ পজিশনটো চেঞ্জ হ'ব ইকুৱেল ইন্টাৰভেল অফ টাইমত ইকুৱেল পজিশন চেঞ্জ হ'ব তাকে আমি কি বুলি ক'ম ইউনিফর্ম ভেলোচিটি ইকুৱেল পজিশন চেঞ্জ হ'ব মানে কি হ'ব ডিসপ্লেসমেন্ট হ'ব হয়নে এটো হল তাৰ পিছত আহিব 2 নম্বৰ অসুষম বেগ কি আছিল হয়নে মানে কি হ'ব নন ইউনিফর্ম velocity মনত আছে নে ক্লাস 9 ৰ কথা যে কি হ'ব when a particle লিখি দিয়া when a particle travels unequal displacement in
equal interval of time, equal interval of time, it is called কি হ'ব non uniform velocity. Equal interval of time or vice versa বুলি লিখি দিয়া দেই, or vice versa মানে কি ইয়াৰ উল্টাটো মানে কি হ'ব ইকুৱেল ডিসপ্লেসমেন্ট ইন আনইকুৱেল ইন্টাৰভেল অফ টাইম হ'ব ঠিক আছে বা কি লিখিব পাৰা তুমি or vice versa ঠিক আছে মানে কি যেতিয়া এটা পাৰ্টিকুলাৰ কি হ'ব আনইকুৱেল ডিসপ্লেসমেন্ট ইন ইকুৱেল ইন্টাৰভেল অফ টাইম মানে কি মই অকমান আগত কি কৈছিলো যে কি মই 1 সেকেন্ডত কি কৈছিলো 21 দিছিলো মানে কি এটা পজিশনটো চেঞ্জ হৈছিলে যদি মই কি কৰো 1 সেকেন্ডত দুখোজ বাকি দৌৰিবলৈ ষ্টাৰ্ট কৰিটো তেতিয়া কি হ'ব প্ৰত্যেক সেকেন্ডে কি হৈ যাব মোৰ পজিশনটো কি হ'ব বেলেগ বেলেগকে চেঞ্জ হ'ব হয়নে মানে কি হ'ব তেতিয়া ডিসপ্লেসমেন্টটো কি হ'ব আনইকুৱেল হ'ব প্ৰত্যেক সেকেন্ডতে মানে কি ডিসপ্লেসমেন্টটো বেলেগ বেলেগ হ'ব আৰু হেইটোকে কি বুলি কম আমি নন ইউনিফৰ্ম ভেলোচিটি বুলি কম বুজি পালা বা অসুষম বেগ ঠিক আছে লিখি লোৱা এটো হল মোহাই দিওটো এতিয়া 3 নম্বৰ আহিব কি এভাৰেজ ভেলোচিটি আমি যেনেকৈ এভাৰেজ স্পীড পাইছিলো তেনেকৈ কি থাকিব এভাৰেজ ভেলোচিটিও থাকিব আৰু যেনেকৈ আমি কি পাইছিলো ইনষ্টেন্টেনিয়াছ স্পীড পাইছিলো তেনেকৈ আমাৰ কি থাকিব ইনষ্টেন্টেনিয়াছ ভেলোচিটি থাকিব ঠিক আছে এতিয়া 3 নম্বৰটো লিখি লোৱা এভাৰেজ ভেলোচিটি তে লিখা এটো it is defined as the ratio of the displacement to the time taken by an object to cover that displacement মানে কি কৈছে যে কি it is defined as the ratio of the displacement to the time taken by the object to cover that displacement মানে কি এটা অবজেক্টে তোমাৰ কি ডিসপ্লেসমেন্ট কৰিলে মানে কি পজিশনটো চেঞ্জ কৰিলে মানে সেই পজিশনটো চেঞ্জ কৰিলে কি তোমাৰ যেটো টাইম হল মানে সেই যেটো টাইমত আমাৰ কি কৰিলে পজিশনটো চেঞ্জ কৰিলে তাৰ কি ক'ব ৰেশিওটোকে কি বুলি ক'ব আমাৰ এভাৰেজ ভেলোচিটি বুলি ক'ব মানে কি ধৰি লওঁ লিখি লোৱা এটো এভাৰেজ ভেলোচিটি ইকুৱেল টু কি হ'ব আমি ইয়াক কি বুলি ক'ব পাৰো টোটেল ডিসপ্লেসমেন্ট আপন কি হ'ব টোটেল টাইম ঠিক আছে মানে কি ধৰি লোৱা পাৰ্টিকুলাৰ কি কৰিলে a পৰা b লৈ তোমাৰ ডিসপ্লেস কৰিলে হৈ গল মানে কি হ'ব ডিসপ্লেসমেন্টটো কি হ'ব a পৰা b লৈ হৈছে হয়নে আৰু এই ডিসপ্লেসমেন্টটো কি হ'ব টোটেল ডিসপ্লেসমেন্ট মানে হৈছে নাই ইয়াত মানে টোটেল ডিসপ্লেসমেন্ট হিচাপে বিহেভ কৰিছে নাই মানে কি যে পজিশনটো ইয়াত ইনিশিয়াল আছিল ফাইনাল পালেগৈ কি b পালেগে এটা যেহেতু a পৰা b লৈ গল এটা ডিসপ্লেসমেন্টটো হৈছে এটোৱে মানে কি টোটেল ডিসপ্লেসমেন্টটো ইয়াত কি হ'ব এটোৱে হ'ব হয়নে হেকাৰণে ইয়াত আমি কি লিখিছো টোটেল ডিসপ্লেসমেন্ট আৰু কি হ'ব যে এই ডিসপ্লেসমেন্টটো কৰোতে যিমানটো টাইম লাগিলে হেতুক আমি কি বুলি ক'ব পাৰো টোটেল টাইম বুলি ক'ব পাৰো নে হেতুৱে কি হ'ব তাৰ ৰেশিওটোকে আমি কি বুলি ক'ম এতিয়া এভাৰেজ ভেলোচিটি বুলি ক'ম বুজি পালানে মানে কি কৈছে ইয়াত ৰেশিও অফ দা ডিসপ্লেসমেন্ট টু দা টাইম মানে কি ডিসপ্লেসমেন্ট টু দা টাইম মানে কি এটা অবজেক্টে যিমান দূৰ কি হল যেটো কি ডিসপ্লেসমেন্ট কৰিলে আৰু কি যেটো টাইমত তাৰ ৰেশিওটো কি বুলি ক'ব আমাৰ এভাৰেজ ভেলোচিটি বুলি ক'ব আৰু টোটেলটো কেল লগাইছো যেহেতু a পৰা b লৈ গৈছে হেতু কি হ'ব আমাৰ ডিসপ্লেসমেন্টটো এভাৰ মানে গোটে অল টোটেলটো লৈছো নে একাৰণে টোটেল ডিসপ্লেসমেন্ট বুলি লিখিছো আৰু a পৰা b লৈ যাবলৈ যেটো টাইম লাগিব হেতু কি হ'ব আমাৰ টোটেল টাইমে লিখিম আমি হয়নে একাৰণে আমি ইয়াত লিখিছো কি টোটেল টাইম এতিয়া যদি আমাক কি কৰে যদি আমাক কেতিয়াবা কোৱেশ্চনৰ মানে কি কৰে নিউমেৰিকেল সলভ কৰিবলৈ দিয়ে তেতিয়া আমি কি কৰিম যে কি
এভাৰেজ ভেল'চিটি বুলি ক'লে টোটেল ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টোটেল টাইম কৰিব লাগিব ঠিক আছে তোমালোকক মই গ্ৰাফিকেলি দেখুৱাম এইটো কেনেকৈ আহে হ'ব এতিয়া আমি লিখিম এইটো হ'ল ইয়াৰ পাছত আছে কি ইনষ্টেণ্টেনিয়াছ ভেল'চিটি instantaneous velocity এতিয়া আমাৰ instantaneous velocity মানে কি যে কি velocity at a particular instant of time মানে কি কোনোবা এটা মুহূৰ্তত velocity টো কি হয় ঠিক আছে লিখি লোৱা the velocity of an object at a particular instant of time is called কি হ'ব instantaneous velocity বুজি পালা যে কি কোনোবা এটা পাৰ্টিকুলাৰ কি যিটো ভেল'চিটি যাব তাৰ কোনোবা এটা যদি মুহূৰ্তত সোধে আমাক তাৰ ভেল'চিটি মানে কি অবজেক্টৰ ভেল'চিটি কিমান সেই মুহূৰ্তত সোধা ভেল'চিটিটোক আমি কি বুলি ক'ম মানে সেই পাৰ্টিকুলাৰ ইনষ্টেণ্টৰ ভেল'চিটিটোক কি বুলি ক'ম আমি ইনষ্টেণ্টেনিয়াছ ভেল'চিটি বুলি ক'ম হ'ব আমি পাইছিলোঁ যে কি ইনষ্টেণ্টেনিয়াছ স্পীড পাইছিলোঁ মানে কি আমি কোনোবা এটা মুহূৰ্তত আমাক যদি স্পীডটো সোধে তেতিয়া আমি কি বুলি কৈছিলোঁ ইনষ্টেণ্টেনিয়াছ স্পীড বুলি কৈছিলোঁ আৰু যদি আমাৰ সেই মুহূৰ্তত কি বুলি সোধে ভেল'চিটি যদি সোধে তেতিয়া আমি তাক কি বুলি ক'ম ইনষ্টেণ্টেনিয়াছ ভেল'চিটি বুজিলা লিখি লোৱা হ'লখিনি মোহাৰি দিওঁ এতিয়া আমি যে লিখিছোঁ যে এই এভাৰেজ ইনষ্টেণ্টেনিয়াছ মানে কি স্পীডৰ ক্ষেত্ৰত লিখিছিলোঁ এভাৰেজ ভেল'চিটি স্পীড লিখিছিলোঁ তেনেকৈ কি ইনষ্টেণ্টেনিয়াছ স্পীড লিখিছিলোঁ এতিয়া আমি জানো অহা যে কি এভাৰেজ আৰু ইনষ্টেণ্টেনিয়াছৰ মিনিংটো কি হয় গ্ৰাফিকেলি ঠিক আছে তাৰ পৰা আমাক কি ওলাব এভাৰেজ ভেল'চিটি ওলাব এভাৰেজ তোমাৰ ইনষ্টেণ্টেনিয়াছ ভেল'চিটি ওলাব ঠিক আছে এতিয়া তোমালোক মই যে ডিফাৰেঞ্চিয়েশ্যন বুজাইছিলোঁ তেতিয়া প্ৰথম যেতিয়া ভিডিঅ'টো বনাইছিলোঁ মানে বুজাইছিলোঁ তাত কি হৈছিলে মই তোমালোকক গ্ৰাফিকেলি তোমাক ডিফাৰেঞ্চিয়েশ্যনটো কি হয় বুজাইছিলোঁ ঠিক আছে তোমালোকে সেই ভিডিঅ'টো চাবা এবাৰ সেই ভিডিঅ'টো চালেহে এইটো ভালকৈ বুজি পাবা দেই এই ভেল'চিটিটো মই দিছোঁ দেখোন এতিয়া আমি যে ধৰিছিলোঁ কি ডিফাৰেঞ্চিয়েশ্যন যেতিয়া কৰিছিলোঁ তেতিয়া আমি গ্ৰাফিকেলি বুজাবলৈ এটা আমি তোমাৰ ফাংচন ইউজ কৰিছিলোঁ হয়নে এতিয়া সেই ফাংচনটো কি আছিলে যে y ইকুৱেল কি আছিলে x স্কোৱাৰ আছিলে হয়নে মনত আছেনে এতিয়া কি হ'ব যে আমি ইয়াত এক্সৰ ভেলু যিমানে বঢ়াই গৈ থাকোঁ ইয়াত কি হয় y ভেলুটো চেঞ্জ হৈ যায় হয়নে মানে কি আছিলে যেতিয়া আমি এক্সৰ ভেলুটো 0 দিওঁ তেতিয়া yটো কি আহিছিলে 0 আহিছিলে হয়নে মানে যিহেতু y ইকুৱেল টু x স্কোৱাৰ মানে কি y ইজ এ ফাংচন অফ ইয়াত কি হৈছে x হৈছে এইকাৰণে আমি কি হ'ব যেতিয়া x ইকুৱেল টু 1 লিখিম y ইকুৱেল টু কি হ'ব 1 আহিব 1 স্কোৱাৰ 1 আহিব তেনেকৈ x ইকুৱেল টু 2 দিলে y ইকুৱেল টু কিমান আহিব 4 আহিব হয়নে মানে কি ইয়াত কি আছিলে যে এই এক্সটো কাৰ ওপৰত কি হোৱা নাছিলে ডিপেণ্ড হোৱা নাছিলে সেইকাৰণে এই ভেৰিয়েবলটোক আমি কি বুলি কৈছিলোঁ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল বুলি কৈছিলোঁ হয়নে এইটো কি আছিলে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল ইণ্ডিপেণ্ডেণ্ট আছিলে আৰু এই ৱাইটো যিহেতু কি হৈছে এক্সৰ ওপৰত কি কৈছে ডিপেণ্ড কৰিছে মানে কি এক্সৰ ভেলু যিমানে চেঞ্জ হৈছে ৱাই ভেলু সিমানে কি হৈছে চেঞ্জ হৈছে মানে কি স্কোৱাৰ হৈছে হয়নে সেইকাৰণে আমি ইয়াক কি কৈছিলোঁ ডিপেণ্ডেণ্ট বুলি কৈছিলোঁ তো এইখিনি ভালকৈ বুজাই থোৱা আছে চাবা ভিডিঅ'টো মানে কাইনেমেটিক্সৰ প্ৰথম ভিডিঅ'টো য'ত আমি কি কৰিছিলোঁ ডিফাৰেঞ্চিয়েশ্যন পঢ়িছিলোঁ ঠিক আছে এতিয়া এইটো কি কৈছিলোঁ আমি সেইকাৰণে ডিপেণ্ডেণ্ট কৈছিলোঁ এইটোক আমি কি কৈছিলোঁ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল বুলি কৈছিলোঁ আৰু আমি যেতিয়া ইয়াৰ কাৰণে এডাল গ্ৰাফ আঁকিছিলোঁ গ্ৰাফডাল কেনেকুৱা আছিলে এইফালে কি ধৰিছিলোঁ আমি এক্স ধৰিছিলোঁ আৰু এইফালে কি ধৰিছিলোঁ ৱাই ধৰিছিলোঁ হয়নে এতিয়া আমি যেতিয়া ইয়াৰ কাৰণে কি আঁকিছিলোঁ গ্ৰাফ আঁকিছিলোঁ তেতিয়া আমি কি আঁকিছিলোঁ যে ইয়াৰ কাৰ্ভডাল কেনেকুৱা হৈছিলে এডাল এনেকৈ কাৰ্ভ আহিছিলে হয়নে আহিছিলে তাৰপাছত আৰু আমি কি কৈছিলোঁ যে ইয়াৰ কাৰণে আমি কি কৈছিলোঁ আমি এক্সৰ সাপেক্ষে কোনোবা এটা পইণ্ট লৈছিলোঁ ধৰি লোৱা এইটো x1 ইয়াত ধৰি লোৱা x1 আৰু সেই x1ৰ কাৰণে আমাৰ y1ত কি হৈছিলে এটা পইণ্ট আহিছিলে হয়নে এইটো হৈছে y1
আৰু সেইকাৰণে কি এই পইণ্টটোত কোঅৰ্ডিনেটটো কি আছিলে x1, y1 আছিলে হয়নে মোৰ পইচানে এতিয়া আৰু তাৰপিছত কি কৈছিলোঁ আমি আৰু এটা পইণ্ট লৈছিলোঁ x2ত x এক্সিছত আৰু এটা পইণ্ট লৈছিলোঁ ধৰি লওঁ আমি ইয়াত লওঁ এতিয়া আৰু সেইটো কি হ'ব x2 আৰু সেই x2ৰ কাৰণে কি হ'ব আমাৰ y-ত এডাল কি হ'ব এটা পইণ্ট আহিব সেইটো কি হ'ব এই পইণ্টটো আমাৰ এইটো কি হ'ব y2 আহিব হয়নে এতিয়া ইয়াৰ কোঅৰ্ডিনেটটো কি হ'ব এতিয়া x2, y2 ইমানলৈকে ঠিক আছিলে তাৰপিছত আমি কি কৰিছিলোঁ যে এই পইণ্টকেইটা যে আমি এই কোঅৰ্ডিনেট পইণ্টকেইটা পাইছিলোঁ এইকেইটাক আমি কি কৰি দিছিলোঁ লগাই দিছিলোঁ হয়নে এডাল কিহৰ হয় ষ্ট্ৰেইট লাইনৰ হয় এনেকৈ কি কৰিছিলোঁ আমি লগাই দিছিলোঁ ঠিক আছে ইমানলৈকে তাৰপিছত এল কি কৰিছিলোঁ আমি এনেকৈ বহাই দিছিলোঁ হয়নে আৰু এই ষ্ট্ৰেইট লাইনডালে কি কৰিছিলে ইয়াৰ লগত এডাল এটা কি কৰিছিলে থিটা এংগুল কৰিছিলে ইমানলৈকে ঠিক আছে তাৰপিছত কি কৰিছিলোঁ আমি এই যে x2 x1 আৰু x2 ইয়াৰ মাজৰ আমি কি কৈছিলোঁ তোমাৰ ডিষ্টেঞ্চটো উলিয়াইছিলোঁ হয়নে মানে কি হৈছিলে এই যিহেতু এই অৰিজিন অ'ৰ পৰা x2 লৈকে তোমাৰ ডিষ্টেঞ্চটো কিমান x2 আৰু এই অ'ৰ পৰা 0ৰ পৰা কি x1 লৈকে ডিষ্টেঞ্চ কিমান আছিলে x1 আছিলে সেইকাৰণে আমাৰ ইয়াৰ ডিষ্টেঞ্চটো কিমান হ'বগৈ x2 minus x1 তোমালোকৰ এইখিনি কোৱা আছে সেইকাৰণে মই এতিয়া জাষ্ট লিখি দিছোঁ এনেকৈ আৰু কি হ'ব সেইকাৰণে এইডোখৰো কি হ'ব আমাৰ এইডোখৰ আমাৰ সমান হ'ব নে ইয়াৰ সমান হ'ব x2 minus x1 হ'ব আৰু তাৰপিছত কি আমি কি পাইছিলোঁ যে কি এই অৰিজিনৰ পৰা y1 লৈকে ডিষ্টেঞ্চ কিমান y1 আৰু অৰিজিনৰ পৰা এই y2 লৈকে ডিষ্টেঞ্চ কিমান y2 যদি আমাক সোধে যে এইডোখৰ তোমাৰ ডিষ্টেঞ্চটো কিমান বা ভেলুটো কিমান যদি সোধে তেতিয়া আমি কি কৰিম এইডোখৰ কিমান লিখিম আমি ইয়াত কি ক'ব লাগিব এই অৰিজিনৰ পৰা y লৈকে কিমান আছিলে y2 আছিলে অৰিজিনৰ পৰা y1 লৈকে কিমান আছিলে y1 আছিলে মানে কি এইটোৰ পৰা যদি এইডোখৰ কি কম মাইনাছ কৰি দিওঁ তেতিয়াহে এইডোখৰ পাম মানে কি হ'ব আমাৰ ইয়াত y2 minus y1 আহিছিলে হয়নে মনত পৰিছেনে আৰু কি হৈছিলে এইটো যিহেতু কি আছিলে থিটা আছিলে সেইকাৰণে কি এই এংগুলটো কি হৈ যায় থিটা হৈ যায় হয়নে এইবোৰ বুজোৱা আছে তোমালোকক আৰু ইয়াত আমি কি উলিয়াইছিলোঁ এই ট্ৰাইংগলটোৰ কাৰণে আমি কি উলিয়াইছিলোঁ শ্লোপ উলিয়াইছিলোঁ আমি শ্লোপ কিমান পাইছিলোঁ মানে কি টেন থিটা উলিয়াইছিলোঁ টেন থিটা যিহেতু টেনজেণ্টটো কি হয় শ্লোপ বুজায় ইয়াত আমাৰ এই ট্ৰাইংগলটোৰ কাৰণে কি আহিব p/b আহিব হয় না পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ পাৰপেণ্ডিকুলাৰ কি আছে এইটো এই থিটাটোৰ বিপৰীত বাহুডাল কি হয় y2 minus y1 ডিভাইডেড বাই কি আহিব x2 minus x1 যিহেতু কি এডাল কি বেছ হিচাপে বিহেভ কৰিব হয়নে মানে কি ইয়াৰ ভেলুটো এইটো আৰু এইটো আমাক কি দিছিলে টেনজেণ্ট দিছিলে আৰু আমি জানো যে কি টেনজেণ্টটো মানে কি টেনজেণ্ট মানে কি হয় সদায় শ্লোপ হয় এইলে আমাক কি দিছিলে শ্লোপ দিছিলে আৰু ইয়াক আমি কি পাইছিলোঁ এইটোকে আমি কি বুলি কৈছিলোঁ ৰেট অফ চেঞ্জ বুলি কৈছিলোঁ হয়নে ৰেট অফ চেঞ্জ আৰু এই ৰেট অফ চেঞ্জটোকে আমি কি বুলি কৈছিলোঁ ডিফাৰেঞ্চিয়েশ্যন বুলি কৈছিলোঁ ইমানলৈকে মনত পৰিছেনে এতিয়া হ'ব এতিয়া আমি কি কৈছিলোঁ যে কি এই ডিফাৰেঞ্চিয়েশ্যনৰ পঢ়োঁতে আমি কি কৈছিলোঁ যে y2 minus y1টোক আমি কি বুলি কৈছিলোঁ চেঞ্জ ইন কি এইটো ডিপেণ্ডেণ্ট আছিলে সেইকাৰণে কি ডিপেণ্ডেণ্ট ভেৰিয়েবল বুলি কৈছিলোঁ আৰু x2 minus x1টোক কি বুলি কৈছিলোঁ আমি যে চেঞ্জ ইন ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল যিহেতু কি আছিলে x2 ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আছিলে এইডোখৰত আমি লিখি দিওঁ সৰুকৈ যে ইয়াক কি বুলি কোৱা হয় চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল ডিভাইড বাই কি চেঞ্জ ইন ইণ্ডিপেণ্ডেণ্ট সৰুকৈ লিখি দিছোঁ দেই ভেৰিয়েবল জেগা নাই কাৰণে সৰুকৈ লিখি দিছোঁ দেই ৰ'বা এটা কাম কৰি সময় দিছোঁ এতিয়া কি হ'ব চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল ঠিক আছে হ'ল এটা ভুল নকৰিবা সৰুকৈ লিখি দিছোঁ ঠিক আছে এতিয়া আমি যদি এটা ফাংচন লওঁ যিটো কি হয় পজিশ্যন আৰু টাইমৰ সাপেক্ষে যদি আমি এটা ফাংচন লওঁ তেতিয়া কি আহিব আমি চাওঁ সেইটো এইটো এনেকৈ দি দিছোঁ হ'ব তোমালোকে এইখিনি পাইছিলে যিহেতু মই ডিফাৰেঞ্চিয়েশ্যনৰ ফাৰ্ষ্ট ভিডিঅ'তে দেখুৱাইছিলোঁ সেইকাৰণে সৰুকৈ দেখুৱাই দিলোঁ এতিয়া যদি আমি লিখোঁ কি পজিশ্যন আৰু টাইমৰ সাপেক্ষে এটা ফাংচন ধৰি লোৱা কি x = t² ঠিক
ঠিক আছে ইয়াত কি হৈছে x2 হৈছে পজিশন আৰু t2 হৈছে টাইম x2 কি হৈছে ইয়াত পজিশন আৰু t2 ইয়াত কি হৈছে টাইম ঠিক আছে হল মানে ইয়াত কি হ'ব t যিমানে চেঞ্জ হ'ব x সিমানে কি হ'ব চেঞ্জ হ'ব মানে কি যেতিয়া আমি t ৰ ভ্যালু 0 দিম তেতিয়া x ৰ ভ্যালু কিমান আহিব 0 আহিব যেতিয়া আমি t ৰ ভ্যালু 1 দিম x ৰ ভ্যালু কিমান আহিব 1 আহিব 1 টু স্কয়াৰ কৰিলে 1 আহিব যেতিয়া আমি t ৰ ভ্যালু কি দিম 2 দিম x ৰ ভ্যালু কিমান আহিব 4 আহিব হয়নে স্কয়াৰ আছে মানে কি t যিমানে চেঞ্জ হৈছে x সিমানে কি হৈছে চেঞ্জ হৈছে সেম হয়নে মানে কি হ'ব t2 এতে কি হ'ব আমাৰ ইন্ডিপেন্ডেন্ট ভেৰিয়েবল হ'ব আৰু এই x টো কি হ'ব ডিপেন্ডেন্ট ভেৰিয়েবল হ'ব ইয়াত লিখি দিয়া কি এটো কি হ'ব আমাৰ ইন্ডিপেন্ডেন্ট হ'ব যেহেতু ই কাৰ ওপৰত ডিপেন্ড নকৰে আৰু যেহেতু x টো কি হৈছে t ওপৰত ডিপেন্ড কৰে মানে কি t যিমানে চেঞ্জ হয় x সিমানে চেঞ্জ হ'ব সেইকাৰণে ইয়াক আমি কি কম ডিপেন্ডেন্ট ভেৰিয়েবল ঠিক আছে তোমালোকে বুজি পালা এতিয়া আমাৰ কি হ'ব যেতিয়া পজিশন আৰু টাইম মানে কি টাইম যিমানে বাঢ়ি গৈছে যিমানে টাইম কি হৈছে বাঢ়ি আহিছে সিমানে কি হৈছে পজিশনটো চেঞ্জ হৈছে নে হৈছে মানে কি বুলি ক'ব পাৰিম ইয়াত যে আমি কি পাইছিলো যেতিয়া টাইমৰ সাপেক্ষে পজিশনটো চেঞ্জ হয় তাক আমি কি বুলি কওঁ মোশন বুলি কওঁ হয়নে মানে কি কোনবাটা পাৰ্টিকল কি মোশন আছে বুলি কওঁ মানে এইটোৱে কি হিচাপে বিহেভ কৰিছে আমাৰ মোশন হিচাপে বিহেভ কৰিছে নে এতিয়া আমি ইয়াক কি বুলি ক'ব পাৰোঁ সেইকাৰণে এই বস্তুটো কিহত আছে মোশনত আছে বুজি পালা নাই কথাটো হল এতিয়া আমি কি কৰোঁ এটা কাৰ্ভ আকো যেনেকৈ আমি কি y = x স্কয়াৰ কাৰণে কিছিলো সেইকাৰণে কি আমি x = t স্কয়াৰ কাৰণে কিম এটা কাৰ্ভ সেম আহিব কাৰ্ভটো কেনেকৈ আহিব যে তো আহিব হল এইফালে কি আহিব টাইম আহিব ঠিক আছে আৰু এইফালে কি হ'ব পজিশন আহিব এইফালে কি হ'ব পজিশন ইমানলৈকে বুজি পালা হল তাৰ পাছত কি হ'ব 0 0 থাকিব 0 0 থাকিব আৰু যেতিয়া আমি t2 1 দিম x কি হ'ব 1 হ'ব মানে কি ইয়াৰ নিচিনা সেম এডাল কাৰ্ভ আহিব হয়নে এনেকৈ কাৰ্ভ এডাল আহিব নে আহিব মানে কি হ'ব যদি আমি কি কৰোঁ কেনেকৈ আহিব বস্তুটো এনেকুৱাকৈ কাৰ্ভডাল আহিব ঠিক আছে মানে কি যদি আমি t1 ৰ ভ্যালু কি t ভ্যালু যদি আমি কি ধৰো 1 ধৰো তেতিয়া কি আহিব x ৰ ভ্যালু 1 আহিব t যদি ইমান যায় তেতিয়া কি হ'ব x টো ইমান গ'ল মানে কি x = 1 আহিলে হল আৰু কি তেনেকৈ t = যদি 2 যায় তোমাৰ ধৰি লোৱা t ৰ ভ্যালুটো যেনিবা 2 গ'ল তেতিয়া কিমান আহিব x ৰ ভ্যালুটো এনেকৈ x = কিমান আহিব 2 আহিব ঠিক আছে ইমানলৈকে বুজি পাইছানে মানে কি কাৰ্ভটো তোমাৰ সেম আহিব যেহেতু কি ফাংচনটো সেম হৈছে হয়নে ইয়াত কি হৈছে পজিশনৰ টাইমৰ কাৰণে আছে ইয়াত কি আছিলে x আৰু y কাৰণে আছিলে এতিয়া যদি আমি কি কৰোঁ কোনোবা এটা পাৰ্টিকুলাৰ টাইম লওঁ ধৰি লওঁ আমি t1 ধৰিলোঁ ঠিক আছে ধৰি লওঁ আমি t1 টো ইয়াত ললোঁ এটো ললোঁ আমি কিমান t1 বুজিলা আৰু এই t1 টোৰ কাৰণে কি হ'ব আমাৰ এই t1 টোৰ কাৰণে কি হ'ব এতিয়া আমাৰ x ত মানে কি পজিশনটো কোনবাটা চেঞ্জ হ'ব হয়নে মানে কোনবাটা টাইমত যদি আমি কি লওঁ পজিশনটো লওঁ তা কি পজিশনটো ইয়াত আহিব এটা টাইমটো যিমানে বাঢ়ি যায় পজিশনটো কি হৈ যায় চেঞ্জ হৈ গৈছে মানে হেৰিটো সাপেক্ষে ফাংচনটো সাপেক্ষে ধৰি লোৱা t1 ৰ কাৰণে পজিশন হ'ল x1 বুজি পালা ইমান লাগে তোমালোকে এইকেইটা নেগিলো হ'ব মই মানে যে এই কাৰ্ভটো যে t1 ৰ কাৰণে x = 1 হয় t2 কাৰণে এইটো x = 4 হ'ব দেই x টো 4 হ'ল ঠিক আছে x টো যেটো 4 হৈছিলে যে সেইকাৰণে কি t2 কাৰণে কি x টো 4 হ'ল তেনেকৈ মানে কি কাৰ্ভডাল এনেকৈ আহিব ঠিক আছে সেইকাৰণে বস্তুটো আঁকি দিছোঁ এটা আমি কি কৰিলোঁ এতিয়া কোনোবা এটা টাইম t1 ললোঁ পাৰ্টিকুলাৰ টাইম ললোঁ সেইটো কাৰণে কি আহিলে পজিশনটো x1 আহিলে তাৰপিছত আকৌ আমি ধৰি লওঁ যে বেলেগ এটা টাইম ধৰি লওঁ t2 ধৰি লোৱা তুমি এইডোখৰত ধৰি লোৱা ঠিক আছে এইডোখৰত যদি ধৰি লোৱা তুমি t2 টো তেতিয়া কি হ'ব ইয়াৰ কাৰণে পজিশন কি আহিব এটো ধৰি লোৱা তুমি t2 বুলি ঠিক আছে ইয়াৰ কাৰণে পজিশন কি আহিব ধৰি লোৱা x2 ইমানলৈকে বুজি পালা ঠিক আছে তাৰ পিছত আমি যদি কি কৰোঁ এতিয়া
এই টাইমটোৰ আমি যেনেকৈ এইডোখৰ কি ডিষ্টেঞ্চটো উলিয়াইছিলোঁ আমি কি ইয়াৰ কাৰণে কি টাইমটো উলিয়াব পাৰিম নে পাৰিম মানে কি এই 0ৰ পৰা t2লৈ তোমাৰ টাইমটো কিমান t2 আছে আৰু 0ৰ পৰা t1লৈকে টাইম কিমান আছে t1 আছে আমাক যদি এই t1 আৰু t2ৰ মাজৰ কি লাগে টাইমটো লাগে তেতিয়া আমি কি কৰিম এই t1 আৰু t2 পৰা কি t1টো মাইনাছ কৰিলে কি ওলাই যাব আমাৰ এই টাইমটো ওলাই যাব হয়নে t2 মাইনাছ t1 ঠিক আছে ইমানলৈকে ঠিক আছে এটা কাম কৰোঁ তোমালোকৰ এইটো খেলি মেলি লাগিব পাৰে সেইকাৰণে মোহাই দিছোঁ দেই এইটো বুজি পালোঁ নহয় t1টো যেতিয়া t ভেলুটো 1 আছিলে x ভেলু 1 আছিলে যেতিয়া কি t ভেলু 2 আছিলে x ভেলুটো 4 আছিলে সেইকাৰণে কাৰ্ভডাল এনেকৈ আহিছিলে ঠিক আছে এইটো মানে কি লাইনডাল কেনেকৈ আছিলে এনেকৈ কাৰ্ভ নিচিনাকৈ আহিছিলে দেই সেইকাৰণে আমি এই কাৰ্ভডাল এনেকৈ আঁকো হ'ব এতিয়াতো মোহাই দিওঁ বস্তুটো মানে এই x ভেলুকেইটা ঠিক আছে মানে তোমালোকৰ থাকিলে খেলি মেলি লাগিবও পাৰে সেইকাৰণে মোহাই দিছোঁ যিহেতু ইয়াত মানে দেখুৱাই দিয়া নাই সেইকাৰণে এতিয়া ইয়াত মোহাই দিছোঁ যিহেতু ইয়াত মানে এনেকৈ দেখুৱাই দিয়া নাছিলোঁ সেইকাৰণে এইটো মোহাই দিলোঁ দেই ঠিক আছে এতিয়া এইটো বুজি পালানে যে কি হৈছিলে যে 0ৰ পৰা t2লৈকে তোমাৰ ডিষ্টেঞ্চটো কিমান বা টাইমটো কিমান t2 আৰু 0ৰ পৰা t1লৈকে টাইমটো কিমান t1 আমাক যদি এই t1 আৰু t2ৰ মাজত যদি টাইমটো সোধে তেতিয়া আমি কি ক'ম যে কি এই t2 মাইনাছ t1 মানে কি এই গোটেইটোৰ পৰা যদি আমি এইডোখৰ কি কৰোঁ মাইনাছ কৰি দিওঁ তেতিয়া আমি কি পাম ইমান টাইমটো পাই যাম হয়নে মানে কিমান আহিলে এইটো আহিলে বুজি পালা আৰু ধৰি লোৱা এইটো পইণ্ট তুমি এইকেইটা পইণ্ট ধৰি লোৱা মানে এইকেইটা কোঅৰ্ডিনেট হ'ব মানে কি হ'ব x1 t1 কমাৰ কি x2 t2 আহিব হয়নে আৰু এইটো ধৰি লোৱা তুমি পইণ্ট এইটো a ঠিক আছে আৰু এইটো ধৰি লোৱা তুমি পইণ্ট b হ'ব ইমানলৈকে বুজি পালা এতিয়া মানে কি হ'ব আমাৰ যিহেতু কি এইডোখৰ ভেলুটো কিমান আহিলে t2 মাইনাছ t1 আহিলে মানে কি এইডোখৰো ছেইম আহিব আমাৰ কি আহিব t2 মাইনাছ t1 আহিব হয়নে বুজি পাইছা তেনেকৈ কি আমাক যদি এইডোখৰ ডিষ্টেঞ্চটো সোধে মানে কি পজিশ্যনটো যদি আমাক ইমানটো সোধে তেতিয়া কি হ'ব কিমানটো গ'ল বুলি যদি সোধে এতিয়া 0ৰ পৰা x2লৈকে তোমাৰ ডিষ্টেঞ্চটো কিমান হ'ব x2 হ'ব আৰু 0ৰ পৰা x1লৈকে কিমান হ'ব x1 হ'ব আমি যদি এইডোখৰৰ পৰা এইডোখৰ কি কৰি দিওঁ মাইনাছ কৰি দিওঁ তেতিয়া কি পাই যাম এইডোখৰ ভেলুটো পাই যাম আৰু এইডোখৰ ভেলুটো কিমান আহিব আমাৰ যে কি x2 মাইনাছ x1 আহিব মানে কি এইডোখৰো সমান হয় নে ইয়াৰ সৈতে এইডোখৰ সমান হয় সেইকাৰণে ইয়াৰ ডিষ্টেঞ্চটো কিমান আহিব x2 মাইনাছ x1 বুজি পালা নাই ইমান লাগে তাৰপিছত আমি কি কৰোঁ যদি এই পইণ্টকেইটা a আৰু b কেইটাক যদি আমি ষ্ট্ৰেইট লাইনৰ সহায়ত লগাই দিওঁ ঠিক আছে ইয়াক যদি আমি এনেকৈ ষ্ট্ৰেইট লাইনৰ সহায়ত লগাই দিওঁ তেতিয়া কি হ'ব এইফালে এনেকৈ যদি ইয়াক লগাই দিওঁ ইয়াৰ লগত থিটা এংগল কৰিব হয়নে আৰু এইটো কি হ'ব থিটা হ'ব আৰু ইয়াৰ পৰা যদি আমি কি তোমাৰ টেন থিটা বা কি শ্লোপটো উলিয়াওঁ শ্লোপ মানে কি হয় টেন থিটা হয় ইয়াৰ পৰা যদি আমি কি উলিয়াওঁ টেন থিটাটো যদি উলিয়াওঁ তেতিয়া কি আহিব যে p/b মানে কি পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ পাৰপেণ্ডিকুলাৰ কি হ'ব এই থিটাটো বিপৰীত বাহুডাল মানে কিমান এইডোখৰ ইয়াৰ ভেলুটো কিমান x2 মাইনাছ x1 ডিভাইডেড বাই কি আহিব বেছ মানে কি এইটো মানে কিমান আহিব t2 মাইনাছ t1 হয়নে ইমানলৈকে বুজি পালা মানে কি এইটো বস্তু আৰু এইটো বস্তু কি আমি ছেইম পাইছোঁ নে পাইছোঁ হয়নে সেইকাৰণে মই তোমালোকক এই কিনাৰত দেখুৱাই লৈছোঁ যে কি আমাক ডিফাৰেঞ্চিয়েশ্যন কেলৈ লাগিলে মানে এইডোখৰ কাৰণে এইডোখৰ বুজাবলৈ আমাক কি ডিফাৰেঞ্চিয়েশ্যনৰ কথাটো আহিলে ঠিক আছে এতিয়া কি হ'ব তোমাৰ টেন থিটাটোক আমি কি কৈছিলোঁ যে শ্লোপ অফ দ্য কি ষ্ট্ৰেইট লাইন বুলি কৈছিলোঁ হয়নে আৰু কি ইয়াক আমি কি বুলি কওঁ এতিয়া চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল x2 মাইনাছ x1 মানে কি আছিলে চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল x2 কি আছিলে আমাৰ ডিপেণ্ডেণ্ট ভেৰিয়েবল আছিলে হয়নে মানে কি হ'ব এইটো আমাৰ চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল এইটো হ'ব চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল হয়নে আৰু এইটো কি হ'ব টিটো কি আছিলে ইনডিপেণ্ডেণ্ট আছিলে সেইকাৰণে কি আছিলে এইটো চেঞ্জ ইন ইনডিপেণ্ডেণ্ট ভেৰিয়েবল হয়নে ইনডিপেণ্ডেণ্ট ভেৰিয়েবল ইমানলৈকে বুজি পালা হ'ল এতিয়া আমাক যদি সোধে যে কি তোমাৰ ইয়াৰ পৰা তুমি এভাৰেজটো কেনেকৈ এভাৰেজ চেঞ্জ মানে কি হ'ব আৰু ইনষ্টেণ্টেনিয়াছ চেঞ্জ মানে কি হ'ব এতিয়া আমি কি হ'ব যে আমি যেতিয়া ডিফাৰেঞ্চিয়েশ্যন পঢ়িছিলোঁ তেতিয়া আমি দুটা টাৰ্ম পাইছিলোঁ মনত আছেনে এটা কি আছিলে যে ডেল্টা আছিলে হয়নে আৰু এটা কি আছিলে ডি আছিলে মনত আছেনে
যেতিয়া কি কৈছিলোঁ আমি ডেল্টা এইটো কি আছিলে আমি y2 minus y1 ডিভাইডেড বাই কি x2 minus x1 আছিলে মানে কি চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল পাৰ ইউনিট কি চেঞ্জ ইন ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু যেতিয়া কি হয় আমাৰ এই ভেৰিয়েবলকেইটা কি হয় চেঞ্জটো ডাঙৰ হয় তেতিয়া আমি কি লিখিছিলোঁ ডেল্টা x ডিভাইডেড বাই কি লিখিছিলোঁ আমি ডেল্টা y লিখিছিলোঁ মনত আছেনে সেইটো কথা আৰু কি লিখিছিলোঁ যেতিয়া এই চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল পাৰ ইউনিট চেঞ্জ ইন ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল মানে কি এই যেতিয়া চেঞ্জটো সৰু হয় তেতিয়া আমি কি লিখিছিলোঁ যে স্মল dx পাৰ ইউনিট স্মল এইটো y আছিলে উল্টা হ'ল dy বাই dx লিখিছিলোঁ হয়নে আৰু এইটো কি হ'ব স্মল dy ডিভাইডেড বাই স্মল dx মনত আছেনে এইটো কিহৰ কাৰণে আছিলে লাৰ্জ চেঞ্জ মানে কি ডাঙৰ চেঞ্জৰ কাৰণে আছিলে আৰু এইটো কিহৰ কাৰণে আছিলে স্মল চেঞ্জৰ কাৰণে আছিলে মানে কি সৰু চেঞ্জৰ কাৰণে আছিলে হয়নে এতিয়া আমি যে ইউজ কৰোঁ এভাৰেজ আৰু ইনষ্টেণ্টেনিয়াছ সেই ইয়াত আমি কি ক'ম এতিয়া এভাৰেজ আৰু ইনষ্টেণ্টেনিয়াছ মানে কি যে এভাৰেজ চেঞ্জ মানে কি হ'ব যেতিয়া এই চেঞ্জটো x2 minus x1 ডিভাইডেড বাই t2 minus t1 যেতিয়া এই চেঞ্জটো কি হ'ব ডাঙৰ হ'ব তেতিয়া আমি ইয়াত কি ইউজ কৰিম আমি এভাৰেজ চেঞ্জ ইউজ কৰিম বুজি পালা আৰু যেতিয়া কি হ'ব তোমাৰ এই x2 minus x1 ডিভাইডেড বাই t2 minus t1 মানে কি এই চেঞ্জকেইটা যেতিয়া সৰু হ'ব তেতিয়া আমি তাক কি ইউজ কৰিম ইনষ্টেণ্টেনিয়াছ ইউজ কৰিম মানে কি হ'ব এতিয়া যদি আমি এই সময় দিছোঁ দেই মানে কি যেতিয়া আমি এভাৰেজ চেঞ্জৰ কথা ক'ম যেতিয়া আমি কি ক'ম এভাৰেজ চেঞ্জ এতিয়া এভাৰেজ চেঞ্জ বুলি ক'লে আমি কি বুজিব লাগিব যে কি এই চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু চেঞ্জ ইন ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল তাৰ এই চেঞ্জকেইটা কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব মানে কি এভাৰেজটো লৈছোঁ নে আমি মানে এই গোটেই চিষ্টেমটো কি ল'ম এভাৰেজ ল'ম মানে কি হ'ব ইয়াৰ ডাঙৰ ভেলুটো ল'ব লাগিব সেইকাৰণে আমি কি ইউজ কৰিম ইয়াত ডেল্টা এক্স ডিভাইডেড বাই কি ইউজ কৰিম ডেল্টা টি বুজি পালা আৰু কি হ'ব যেতিয়া আমি ইনষ্টেণ্টেনিয়াছ চেঞ্জৰ কথা ক'ম ইনষ্টেণ্টেনিয়াছ চেঞ্জৰ কথা ক'ম তেতিয়া আমি কি ইউজ কৰিম যে চেঞ্জটো কি হ'ব সৰু হ'ব মানে কি dx বাই dt আহিব তোমালোকে বুজি পালা ঠিক আছে এতিয়া আমি এই কাৰ্ভটোৰ পৰা এভাৰেজ ভেলচিটি আৰু ইনষ্টেণ্টেনিয়াছ ভেলচিটি কি হয় সেইটো কথা আমি এতিয়া বুজাম ঠিক আছে এতিয়া আমাৰ এই ডিফাৰেঞ্চিয়েশ্যনৰ কথাটো আৰু ইয়াৰ লগত কি আমি মিল পালোঁ যে কি এইটো কি হৈছিলে তোমাৰ আমি যেতিয়া থিটা টেন থিটা উলিয়াইছিলোঁ বা কি শ্লোপটো উলিয়াইছিলোঁ তেতিয়া আমি কি পাইছিলোঁ চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল পাৰ ইউনিট চেঞ্জ ইন ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু তাকে কি কয় আমাৰ ৰেট অফ চেঞ্জ বুলি কয় আৰু ৰেট অফ চেঞ্জটো কি বুজায় ডিফাৰেঞ্চিয়েশ্যন বুলি বুজায় হয়নে এতিয়া আৰু ইয়াতো একেই হৈছে যেতিয়া আমি টেন থিটা উলিয়াইছিলোঁ তেতিয়া কি ওলালে x2 minus x1 ডিভাইড বাই t2 minus t1 মানে কি চেঞ্জ ইন ডিপেণ্ডেণ্ট ভেৰিয়েবল পাৰ ইউনিট চেঞ্জ ইন ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল যিহেতু কি t2 ইণ্ডিপেণ্ডেণ্ট আৰু x2 কি ডিপেণ্ডেণ্ট হয়নে আৰু ই কি বুজাব আমাৰ ডিফাৰেঞ্চিয়েশ্যন বুজাব ঠিক আছে এতিয়া সময় দিছোঁ হ'ব আৰু এইটো সময় দিওঁ এতিয়া আমি কি লিখিম যে এভাৰেজ ভেলচিটিটো কি হ'ব আৰু ইনষ্টেণ্টেনিয়াছ ভেলচিটিটো কি হ'ব ঠিক আছে এতিয়া এভাৰেজ ভেলচিটি এতিয়া আমি এভাৰেজ ভেলচিটি মানে কি আমি এভাৰেজ চেঞ্জটো কিহে বুজাইছিলোঁ ডেল্টা এক্স বাই ডেল্টা টিয়ে বুজাইছিলোঁ হয়নে আৰু এতিয়া যিহেতু কি এভাৰেজ ভেলচিটি বুলি কৈছে এতিয়া আমি তাক কিহে বুজাম তোমাৰ এভাৰেজ ভেলচিটিটোক কিহেৰে বুজায় ভি বাৰে বুজাই দেই এইটো মনত ৰাখিবা ভি বাৰ ইকুৱেল টু কি হ'ব ডেল্টা এক্স ডিভাইডেড বাই কি হ'ব ডেল্টা টি মানে কি হ'ব চেঞ্জকেইটা ডাঙৰ হ'ব ঠিক আছে এতিয়া আমাৰ ইয়াত কি হ'ব যিহেতু কি হৈছিলে পজিশ্যনটো x1ৰ পৰা x2লৈ কি হৈছিলে চেঞ্জ হৈছিলে সেইকাৰণে ইয়াত কি হ'ব চেঞ্জটো কি হ'ব ডেল্টা এক্সৰ জেগাত যে x2 minus x1 আহিলে হ'ল আৰু যিহেতু কি টাইমটো কি হৈছে t1 পৰা t2লৈ চেঞ্জ হৈছিলে তেতিয়া সেইকাৰণে কি আহিব তোমাৰ চেঞ্জ ইন টাইমটো কি আহিব t2 minus t1 আহিব নে হ'ল এতিয়া এইটোক আমি কি বুলি ক'ম x2 আৰু x1টো কি হয় এইকেইটা এতিয়া xৰ ভেলু এইফালে আছে মানে কি আছিলে পজিশ্যন আছিলে হয়নে মানে কি হৈছে এই x1 আৰু x2 পজিশ্যনলৈ কি হৈছে চেঞ্জ হৈছে আমি ইয়াক কি বুলি লিখিব পাৰোঁ চেঞ্জ ইন পজিশ্যন বুলি লিখিব পাৰোঁ হয়নে বুজি পালা আৰু কি হৈছে ইয়াত টাইমটো কি হৈছে
তোমাৰ T1 পৰা T2 চেঞ্জ হৈছে মানে কি এইটো কি বুজাব মোক টাইম ইণ্টাৰভেল বুজাব বা চেঞ্জ ইন টাইম বুলিও ক'ব পাৰা তুমি টাইম ইণ্টাৰভেল বুলিও দিব পাৰা ঠিক আছে টাইম ইণ্টাৰভেল হ'ল আৰু আমি ডেফিনেশ্যনৰ পৰা কি জানিছিলোঁ যেতিয়া পজিশ্যনটো এইডোখৰ পৰা এইডোখৰলৈ কি হয় চেঞ্জ হয় তাক আমি কি বুলি কওঁ ডিছপ্লেচমেণ্ট বুলি কওঁ হয়নে মানে কি আহিব এতিয়া বস্তুটো আমাৰ ডিছপ্লেচমেণ্ট আহিব ডিছপ্লেচমেণ্ট আৰু কি আহিব টাইম ইণ্টাৰভেলটো টাইমে আহিব টাইম ইণ্টাৰভেল বুলি লিখি দিয়া ঠিক আছে মানে কি যিহেতু কি এক্সৰ পৰা x1ৰ পৰা x2লৈ কি হৈছিলে পজিশ্যনটো চেঞ্জ হ'ল সেইকাৰণে আমাৰ চেঞ্জ ইন পজিশ্যনৰ জেগাত আমি কি লিখিব পাৰোঁ যিহেতু পজিশ্যন চেঞ্জ হ'লে আমি জানো যে কি হয় ডিছপ্লেচমেণ্ট হয় সেইকাৰণে আমি ইয়াত কি লিখিলোঁ ডাইৰেক্ট ডিছপ্লেচমেণ্ট লিখি দিলোঁ আৰু যিহেতু কি হ'ল যে এই তোমাৰ ছিষ্টেমটোত x1ৰ পৰা x2লৈ কি হৈছে পজিশ্যনটো চেঞ্জ হৈছে মানে কি এই পজিশ্যনটো চেঞ্জ হোৱা মানে আমি জানো যে কি ডিছপ্লেচমেণ্ট হৈছে আৰু ইয়াত টোটেল ডিছপ্লেচমেণ্ট কি হ'ব x1ৰ পৰা x2লৈকেতো হৈছে সেইকাৰণে আমি এই ডিছপ্লেচমেণ্টটো ইয়াত কি লিখি দিব পাৰোঁ আমি টোটেল ডিছপ্লেচমেণ্ট বুলি লিখি দিব পাৰোঁ বুজি পালানে আৰু কি হৈছে টাইমটো যিহেতু ইয়াৰ পৰা ইয়ালৈ গৈছে মানে কি পজিশ্যনটো চেঞ্জ হোৱাৰ কাৰণে হৈছে সেইকাৰণে আমি এই টাইম ইণ্টাৰভেলটোক কি বুলি ক'ব টোটেল টাইম বুলিও ক'ব পাৰোঁ ঠিক আছে এতিয়া বুজি পালা নে কি এভাৰেজ ভেলচিটিটোক এই আমি গ্ৰাফৰ সহায়ত কেনেকৈ বুজাব পাৰোঁ বুজিলা হ'ল এতিয়া আমি কি বুজাম যে ইনষ্টেণ্টেনিয়াছ কি হয় তোমাৰ ভেলচিটিটো কি হয় ঠিক আছে এইডোখৰ মোহাৰি দিওঁ আৰু এটা কথা আমি যদি ইনষ্টেণ্টেনিয়াছ ভেলচিটিটো তোমাৰ কি বুজাবলৈ যাওঁ তাৰ আগতে কি কৰোঁ আমি এভাৰেজ ভেলচিটি আমি কি পাইছিলোঁ যে এইটো মানে কি পাইছিলোঁ টেন থিটা পাইছিলোঁ নে পাইছিলোঁ টেন থিটা মানে আমি কি জানো শ্লোপ অফ দ্য কি হয় এই লাইনডালৰ কি হয় শ্লোপ হয় হয়নে এতিয়া আমি ইয়াক কি বুলি ক'ব পাৰোঁ যে কি এভাৰেজ ভেলচিটি মানে কি হ'ব আমাৰ যিহেতু এইটো মানে কি আমি টেন থিটা বুলিও লিখিব পাৰোঁ নে টেন থিটা আমাৰ ইয়াত কি ওলাই আছে টেন থিটা বুলি এইটো হয়নে মানে কি এই থিটাটো টেন বা শ্লোপ লোৱাৰ কাৰণেহে আমি এইটো পাইছিলোঁ x2 - x1 ডিভাইড বাই কি t2 - t1 পাইছিলোঁ সেইকাৰণে কি টেন থিটা আহে এতিয়া আমি সেইকাৰণে এই এভাৰেজ ভেলচিটিটোক জ্যামিতিকেলি আমি কি বুলি ক'ব পাৰোঁ যে কি এই শ্লোপ অফ দ্য কি ষ্ট্ৰেইট লাইন এ বি বুজি পালানে সেইকাৰণে ইয়াক কোৱা হয় কি শ্লোপ অফ দ্য ষ্ট্ৰেইট লাইন এ বি আমি যিহেতু এ বি লৈছোঁ সেইকাৰণে ইয়াত কৈছে এ বি ঠিক আছে আৰু তোমালোকে বুকত পাবা এনচিআৰটি বুকত যে কি এভাৰেজ ভেলচিটিটো কি কৈছে চেঞ্জ ইন পজিশ্যন পাৰ ইউনিট কি কৈছে টাইম ইণ্টাৰভেল বুলি কৈছে ঠিক আছে এতিয়া তোমালোকে এইটো ভুল নকৰিবা কথাটো যে এভাৰেজ ভেলচিটিটো কি হয় গম পালা এই গ্ৰাফিকেলি কেনেকৈ কি হ'ল ঠিক আছে এতিয়া আমি যদি কওঁ যে কি আমাৰ এভাৰেজ নহয় ইনষ্টেণ্টেনিয়াছ ভেলচিটি এতিয়া যদি আমি কি লিখোঁ ইনষ্টেণ্টেনিয়াছ ভেলচিটি এতিয়া আমাৰ ইনষ্টেণ্টেনিয়াছ ভেলচিটিটো কি হ'ব চেঞ্জটো কি হ'ব লাগিব আমাৰ ইনষ্টেণ্টেনিয়াছ ভেলচিটিত সৰু হ'ব লাগিব হয়নে মানে এইটো সৰু হ'ব লাগিব আৰু এইটো কি হ'ব সেইকাৰণে সৰু হ'ব লাগিব মানে কি হ'ব যেতিয়া আমাৰ কি হ'ব টাইমটো সৰু হৈ যায় মানে কি t1 আৰু t2 টাইমটো বহুত ডাঙৰ হৈ আছে বোলে যদি আমাৰ টাইমটো সৰু হৈ যায় মানে এনেকৈ যদি কমি আহে তেতিয়া কি হ'ব আমাৰ এই ডিষ্টেঞ্চটো এনেকৈ কি হ'ব কমি আহিব নে আহিব মানে যদি ইয়াত চোৱা তুমি বেলেগকৈ যদি এনেকৈ চোৱা তেতিয়া কি হ'ব যে ধৰি লোৱা এডাল কাৰ্ভ হ'ল এতিয়া এইফালে আছে তোমাৰ টাইম ঠিক আছে এইফালে আছে তোমাৰ পজিশ্যন আমাৰ আগতে কিমান আছিলে t2 - t1 আছিলে হয়নে এইডোখৰ আছিলে t2 আছিলে t1 আছিলে এইডোখৰত আছিলে কি t2 হয়নে আৰু পজিশ্যনটো কি আছিলে তোমাৰ পজিশ্যনটো এইডোখৰত আছিলে তোমাৰ কিমান আছিলে এইটো x2 আছিলে আৰু এইটো কিমান আছিলে এইডোখৰত আছিলে কিমান x1 হ'ল যেতিয়া আমাৰ এই টাইম ইণ্টাৰভেলটো কি হৈ যাব সৰু হৈ যাব মানে কি এনেকৈ সৰু হৈ আহি থাকিব তেতিয়া কি হ'ব আমাৰ পজিশ্যনটো এনেকৈ সৰু হৈ আহি থাকিব নে যদি তোমাৰ এইটোত তোমাৰ কি হ'ব এইটো হ'ব আৰু এইটো কিমান হ'ব তোমাৰ এইটো হ'বহি হয়নে মানে কি ইয়াৰ যোনটো আমাৰ শ্লোপ দিব ভেলচিটি দিব এই শ্লোপটো কি দিব আমাৰ এভাৰেজ ভেলচিটি দিয়ে যে এই শ্লোপটোৰ ভেলচিটি কিমান হ'ব এই ডাঙৰ হ'ব যেতিয়া এই t1ৰ ভেলুটো সৰু হৈ যাব ধৰি লোৱা তুমি t1টো ইয়ালৈ গুচি আহিলে আৰু t2টো যদি ইয়ালৈ গুচি আহিলে তেতিয়া কি হ'ব এইটো ইয়ালৈ গুচি আহিব আৰু এইটো ইয়ালৈ গুচি আহিব মানে কি ইয়াৰ পজিশ্যনটো কি হৈ যাব তোমাৰ ওচৰলৈ গুচি আহিব নে আৰু তেতিয়া কি হ'ব আমাৰ শ্লোপটো সৰু হৈ আহিব হয়নে মানে কি হ'ব তেতিয়া ভেলচিটিটো কি হৈ আহিব
সৰু হৈ আহি থাকিব আৰু এটা পইণ্টত কি হ'ব আমাৰ এই টাইমটো কমি আহি এটা পইণ্টত আহি যাব টাইমটো ইমানত আহি যাব ধৰি লোৱা তুমি এইটো টাইম টি আৰু এইটো টাইমত কি হৈ যাব আহি এনেকৈ তোমাৰ এটা পজিশ্যন দিব ঠিক আছে ধৰি লোৱা এইটো এক্স ঠিক আছে আৰু যে এই যে কমি আহি এই টাইমটো এটা পাৰ্টিকুলাৰ ইনষ্টেণ্ট অফ টাইম হৈ গ'ল মানে কি টাইম এটা হৈ গ'ল এটা মুহূৰ্তৰ কাৰণে হৈ গ'লনে আগতে কি আছিলে টাইম ইণ্টাৰভেলটো ডাঙৰ আছিলে এতিয়া কি হ'ল কমি আহি কি হ'ল এটা টাইম ইণ্টাৰভেল কি হৈ গ'ল টি হৈ গ'ল আৰু সেই টাইম ইণ্টাৰভেলটোৰ কাৰণে তোমাৰ পজিশ্যন আমি কি পাই গ'লোঁ এক্স পাই গ'লোঁ সেইকাৰণে কি হ'ব আমাৰ এই যে পইণ্টটোত যে পালোহি আমি আহি এই পইণ্টটো আমাৰ এই পইণ্টটোত আমাৰ যিডাল তোমাৰ কি হ'ব আমি ষ্ট্ৰেইট লাইন আঁকিম তাৰ যিটো শ্লোপ হ'ব সেই শ্লোপটোৱে আমাক কি দিব ইনষ্টেণ্টেনিয়াছ ভেলচিটি দিব বুজি পালানে যে কি হ'ল আকৌ এবাৰ বুজাই দিছোঁ যেতিয়া আমি টাইম ইণ্টাৰভেলটো ডাঙৰ আছিলে তেতিয়া আমি কি পাইছিলোঁ পজিশ্যনকেইটা বেলেগ বেলেগকৈ পাইছিলোঁ আৰু ফলত কি পাইছিলোঁ এনেকৈ এভাৰেজ ভেলচিটি পাইছিলোঁ মানে কি ভেলচিটি কিহে দিছিলে আমাৰ এই শ্লোপ অফ দ্য লাইনডালে দিছিলে ইয়াৰ মানে এই পইণ্টটোৰ মাজত কি ষ্ট্ৰেইট লাইনডাল যে আমি আঁকো সেইটোৱে দিছিলে আৰু এতিয়া কি হ'ল যেতিয়া টাইমটো সৰু কমি আহিলে তেতিয়া কি হৈ গ'ল যে তোমাৰ পজিশ্যনটো কি কমি আহিয়ে থাকিলে এনেকৈ যেতিয়া পজিশ্যনটো এনে কমি আহি থাকিলে তেতিয়া কি হৈ গ'ল ইয়াৰ শ্লোপটো সৰু হৈ আহি আছে আৰু এটা টাইমত কি হৈ গ'ল আমাৰ তোমাৰ টাইমটো এটা ইনষ্টেণ্টত আহি গ'ল মানে কি কোনোবা এটা পইণ্টতহে টাইমটো আহি গ'ল এটা কি মুহূৰ্তত আহি গ'ল সেইকাৰণে আমি ইয়াত কি লিখিলোঁ টি লিখিলোঁ ঠিক আছে আৰু এই টিটোৰ কাৰণে কি হ'ল আমাৰ এটা পজিশ্যন এক্স আহিলে আৰু আমাৰ কি হ'ব এতিয়া যে এই পজিশ্যনটো পালোঁ এই টাইমটো বাঢ়ি যোৱাৰ কাৰণে পজিশ্যনটো আমাৰ ইয়াত আহিলে আৰু এই পজিশ্যনটোত যিটো তোমাৰ হেৰি দিব শ্লোপ দিব সেই পইণ্টটোৱে আমাক কি হিচাপে বিহেভ কৰিব ইনষ্টেণ্টেনিয়াছ ভেলচিটি হিচাপে বিহেভ কৰিব আৰু ইনষ্টেণ্টেনিয়াছ ভেলচিটিটো কি হ'ব চেঞ্জটো সদায় সৰু হয় সেইকাৰণে আমি কি হিচাপে ৰিপ্ৰেজেণ্ট কৰিম ডি এক্স ডিভাইডেড বাই ডি টি বুজিলানে ঠিক আছে এতিয়া এইটো হ'ল কি কৰিম এতিয়া ইনষ্টেণ্টেনিয়াছ ভেলচিটি বুলি লিখি লোৱা ইনষ্টেণ্টেনিয়াছ ভেলচিটি ইকুৱেল টু কি হ'ব আমাৰ ডি এক্স ডিভাইডেড বাই ডি টি মানে কি চেঞ্জটো একেবাৰে সৰু হৈ গ'ল নে এইটো একদম এটা পইণ্টত আহি গ'ল সেইকাৰণে আমি ডি এক্স লিখিছোঁ আৰু টাইমটো কি হ'ল এটা হৈ গ'ল একদম স্মল টাইম সেইকাৰণে ডি টি লিখিছোঁ হ'ব আৰু এইটো আমাৰ কি হ'ব যে শ্লোপ অফ দ্য পইণ্ট ধৰি লোৱা এই পইণ্টটো তুমি এন বুলি ধৰি লোৱা ঠিক আছে এই পইণ্টটো তুমি এন বুলি ধৰি লোৱা পইণ্ট এন ঠিক আছে মানে এই পইণ্টটোত আমাৰ যিটো শ্লোপ দিব এই পইণ্টটোত যিটো শ্লোপ দিব এই শ্লোপটোৱে কি হ'ব আমাৰ তোমাৰ কি হয় ইনষ্টেণ্টেনিয়াছ ভেলচিটি বুজাব ঠিক আছে বুজি পালানে এইটো আছিলে কি ইনষ্টেণ্টেনিয়াছ ভেলচিটি মানে এইটো তোমালোকে এটা বুজি থবা যে কি যে এটা মুহূৰ্তত তোমাৰ কি হ'ব ভেলচিটিটো যিটো হ'ব সেইটোকে কি বুলি কওঁ আমি ইনষ্টেণ্টেনিয়াছ ভেলচিটি বুলি ক'ম বুজি পালা আৰু এভাৰেজ ভেলচিটি কি হ'ব যে ইয়াৰ চেঞ্জটো কি হ'ব ডাঙৰ হ'ব মানে কি হ'ব যে এই টি ওৱানৰ কাৰণে এক্স ওৱান আৰু টি টুৰ কাৰণে এক্স টু আৰু মানে ইয়াৰ চেঞ্জটো কি হ'ব এতিয়া তোমাৰ চেঞ্জ ইন কি আছিলে তোমাৰ এইটো ডিপেণ্ডেণ্ট ভেৰিয়েবল পাৰ চেঞ্জ ইন ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু ইয়াকে বুজাবলৈ কি ইউজ কৰা হয় ডিফাৰেঞ্চিয়েশ্যন ইউজ কৰা হয় ঠিক আছে যেতিয়া আমি ভেলচিটি উলিয়াওঁ তেতিয়া আমি কি ইউজ কৰোঁ পজিশ্যনটোক ডিফাৰেঞ্চিয়েট কৰোঁ হয়নে কোনোবা আমাক পজিশ্যন দি থোৱা থাকিব এক্সৰ টাৰ্মত হয়নে তেতিয়া আমি তাক কি কৰিব লাগিব আকৌ ডিফাৰেঞ্চিয়েট কৰিব লাগিব সেইকাৰণে আমি ইয়াত কি কৰা হয় ডিফাৰেঞ্চিয়েট কৰা হয় এতিয়া তোমালোকে গ্ৰাফিকেলি বুজি পালানে এভাৰেজ ভেলচিটিটো কি হয় আৰু ইনষ্টেণ্টেনিয়াছ ভেলচিটিটো কি হয় হ'ব তেনেহ'লে আজি বুজি পালানে যে ভেলচিটি কি হয় তাৰপিছত তোমাৰ তেনেকৈ এভাৰেজ ভেলচিটি ইনষ্টেণ্টেনিয়াছ ভেলচিটি কি হয় আৰু এভাৰেজ ভেলচিটিক আমি গ্ৰাফিকেলি কেনেকৈ বুজাওঁ আৰু ইনষ্টেণ্টেনিয়াছ ভেলচিটি গ্ৰাফিকেলি কেনেকৈ বুজাওঁ বুজি পালানে এই ইনষ্টেণ্টেনিয়াছ ভেলচিটি এইটো কি হয় এই পইণ্টটো যে পালোঁ যে এই পইণ্টটোত আমাৰ যিটো আমাৰ কি আহিব তোমাৰ কি শ্লোপ আহিব সেইটোকে কি হ'ব আমাৰ ইনষ্টেণ্টেনিয়াছ ভেলচিটি হ'ব আৰু ইয়াৰ যিহেতু চেঞ্জটো স্মল হয় সেইকাৰণে ডি এক্স বাই ডি টি হিচাপে বুজায় ঠিক আছে সেইটো মনত ৰাখিবা আৰু তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই টপিকখিনি বুজি পালানে এই গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনখিনি বুজি পালানে আৰু তোমালোকে যেতিয়া মই পঢ়াইছিলোঁ যে কি ডিফাৰেঞ্চিয়েশ্যনৰ প্ৰথম ভিডিঅ'টো তাত কি আছিলে এই গ্ৰাফৰ কথাটো পূৰা ধুনীয়াকৈ বুজাই থোৱা আছে তাত সেইখিনি চাবা ঠিক আছে আৰু যদি তোমালোক এই চেনেলটো নতুন হয় তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হয় তাৰ নটিফিকেশ্যন তোমালোকে পাই যোৱা ঠিক আছে তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ